নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম তোমালোকৰ জিঅ'গ্ৰাফিৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা যে তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ'সমূহ লৈ আহিব লাগে। এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে মানৱ ভূগোলৰ আন সমাজ বিজ্ঞানৰ লগত সম্পৰ্ক কি। গতিকে ইয়াত ধুনীয়াকৈ দিয়া হৈছে, মই পঢ়ি নাথাকোঁ ইমানখিনি আৰু বুজাবলগীয়াটো এতিয়া নায়েই কাৰণ পৰীক্ষা পালেহি হয় নাই, তোমালোকে জানাই সকলোবোৰ। গতিকে এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, এবাৰ চাই ল'বা। ইয়াত যদি কিবা বানান ভুল হৈ আছে তোমালোকে ধৰি নাথাকিবা, ইমানখিনি টাইপিং কৰিবলগীয়া হৈছে। মইতো ভিডিঅ'টো 8টামান বজাতে দিম বুলি ভাবিছিলোঁ কিন্তু নহ'লগৈ, তাৰ বাবে মোক ক্ষমা কৰিবা। ময়ো গম পাইছোঁ যে পৰীক্ষাৰ দিনৰ আগত পঢ়ি পেলাই পৰীক্ষাটো দিব নোৱাৰি, তথাপিতো হ'লেও এবাৰ চাই ল'বা তোমালোকে। তাৰপিছত 2 নম্বৰতে আহিব পাৰে মানৱ ভূগোলৰ পৰিসৰবোৰ কি কি। ধুনীয়াকৈ দিয়া হৈছে মানৱ ভূগোলৰ পৰিসৰবোৰ কি কি, স্ক্ৰীনশ্বট লৈ লোৱা। আৰু বেছি সময় মই নকৰোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ সময়ৰ কথা আছে। তাৰপিছত আকৌ ইয়াৰ পিছতে মই তোমালোকৰ 3 মাৰ্কৰো কিছুমান কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম। লাগিব নালাগিব কমেণ্ট বক্সত জনাবা দেই। তাৰপাছত জনসংখ্যা বিতৰণৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহৰ বিষয়ে লিখিবলৈ দিছে, গোটেইখিনি দিয়া হৈছে কি কি। তাৰপিছত পৰ্যটক আকৰ্ষণ কৰা কাৰকসমূহৰ বিষয়ে লিখা বা আলোচনা কৰা, ধুনীয়াকৈ কৰা হৈছে। চোৱা, ভাৰতৰ কৃষিৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ দিছে, কৰা হৈছে। চোৱা, ইয়াৰ পিছতে জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা অৰ্থনৈতিক কাৰকসমূহ নিশ্চয় জানাই, ইয়াত দিয়াও হৈছে বাৰু। ভাৰতত কৃষি খণ্ডৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰাত তোমালোকৰ ইয়াৰ উত্তৰটো লিখিলেই হ'ব। তাৰপিছতে ভাৰতবৰ্ষৰ জলপ্ৰদূষণৰ প্ৰকৃতি, এইটো নিশ্চয় জানাই তোমালোকে। তাৰপিছত চোৱা, বিভিন্ন প্ৰকাৰৰ প্ৰব্ৰজনৰ কাৰণ আৰু পৰিণতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইটো অৰ্থনৈতিক পৰিণতি, ইয়াৰ পৰা তোমালোকে লিখি ল'বা বা চাই ল'বা এবাৰ, স্ক্ৰীনশ্বট লৈ লোৱা। আৰু কোনোবাই আহি পেলাই কমেণ্টত সোধা যে মেম ইয়াৰ পৰাই আহিব নেকি। মই কোনোটো ভিডিঅ'তেই কোৱা নাই যে ইয়াৰ পৰাই আহিব, হয়তো আহিব পাৰে হয়তো নাহিবও পাৰে, ঠিক আছে। আমিতো গম নাপাওঁ তোমালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিছে, যদি পেটাৰ্ণটো চেঞ্জ কৰি দিয়ে আমি কি কৰিম হয়নে। গতিকে তোমালোকে পঢ়াখিনিতো পঢ়িছাই, তোমালোকে পঢ়াখিনি নপঢ়িবা বুলি মই কেতিয়াও কোৱা নাই, তোমালোকে সেইখিনি পঢ়াই। তাৰ উপৰিও তোমালোকে এইখিনিও চাই যোৱা যাতে এনেকুৱা কুৱেশ্যন আহিলে তোমালোকে এৰি থৈ নাহা, বুজিছানে। চোৱা, গোলকীয় উত্তাপন বুলিলে কি বুজা। গোলকীয় উত্তাপ বৃদ্ধিত সেউজগৃহ গেছসমূহৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা, ধুনীয়াকৈ কৰা হৈছে। স্ক্ৰীনশ্বট লৈ লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা কাৰণ 5 মাৰ্কৰ কাৰণে এইখিনি অকণমান দীঘলীয়াকৈ লিখিবই লাগিব। তাৰপিছত জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণৰ প্ৰভাৱ পেলোৱা কাৰকবোৰ বৰ্ণনা কৰা। তোমালোকে কমেণ্ট নকৰিবা আকৌ যে মেম এইকেইটাই চাই যামনে, কৰে বহুতে, এইকেইটাই চাই যাওঁনে, এইকেইটাই আহিবনে। তোমালোকে প্ৰথমতে কিতাপখন ভালদৰে পঢ়িব লাগিব পৰীক্ষাটো পালেহিয়ে, ইমান দিনে কি কৰি আছিলা। গোটেই কিতাপখন পঢ়িব লাগে। এইখিনি তোমালোকে ৰিভিজনৰ কাৰণেহে ল'ব লাগে ভিডিঅ'বোৰ। ভিডিঅ' চাই পেলাই পৰীক্ষা দিবলৈ যোৱাটো যুক্তিসংগত নহয়, মই বাৰে বাৰে কৈছোঁ। চোৱা, কাৰ্যৰ ভিত্তিত নগৰৰ শ্ৰেণী বিভাজন কৰি প্ৰতিটো বিভাগৰ উদাহৰণ দিয়া, এইটো তোমালোকে কৰিবা আৰু কৰাও হৈছে, দিয়া হৈছে এইটো। চোৱা, প্ৰকাৰ্যৰ ভিত্তিত নগৰৰ শ্ৰেণী বিভাজন ব্যাখ্যা কৰা, এইটোৰ উত্তৰটো লিখিলে হ'ব। তাৰপৰা মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা। সংজ্ঞাটো দিয়া হৈছে, গুৰুত্বটো দিবলৈ সম্ভৱ থাকি গ'ল, এইটো চাই ল'বা আৰু। তাৰপিছত চোৱা, পৰ্যটনক প্ৰভাৱিত কৰা কাৰকসমূহৰ বিষয়ে আগতে এটা কুৱেশ্যনত আনচাৰ কৰা হৈছে, সেইটো লিখিলে হ'ব। জনসংখ্যাৰ ঘন বুলিলে কি বুজা। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা মুখ্য কাৰকসমূহ ধুনীয়াকৈ দিয়া হৈছে। প্ৰাকৃতিক কাৰক, অৰ্থনৈতিক কাৰক, সামাজিক আৰু সাংস্কৃতিক কাৰক দেই দিয়া হৈছে, চাই লোৱা। অসমৰ জলবায়ুৰ এটি চমু বৰ্ণনা দিয়া, স্ক্ৰীনশ্বট লৈ লোৱা। প্ৰাথমিক আৰু দ্বিতীয় কাৰ্যৰ পাৰ্থক্য লিখা, ধুনীয়াকৈ লিখা হৈছে। আন্তৰ্জাতিক বাণিজ্যৰ বিভিন্ন প্ৰকাৰসমূহ লিখা হৈছে। চোৱা, আন্তৰ্জাতিক বাণিজ্যৰ মইতো 2টা প্ৰকাৰেই পাইছোঁ, 2টা ভাগেই পাইছোঁ। গতিকে তোমালোকৰ যদি কিতাপত বেছিকৈও আছে তেতিয়াহ'লে তোমালোকে কিতাপৰ মতে লিখিবা, ঠিক আছে। ভিডিঅ'ৰ মতে নহয়, কিতাপৰ মতে লিখিবা। কিতাপখন এতিয়াও সময় আছে, কিতাপখন তোমালোকে এবাৰ ধুনীয়াকৈ চাই যোৱা, গোটেই কিতাপখন, বুজি পাইছা। এইখিনিও চোৱা, লগতে কিতাপখনো এবাৰ ধুনীয়াকৈ চাই যোৱা। এই সময়কণ তোমালোকে বৰবাদ নকৰিবা, শেষ নকৰিবা, ঠিক আছে। চোৱা, উমৈহতীয়া সম্পদসমূহ কি কি, ধুনীয়াকৈ দিয়া হৈছে। চোৱা, দূষিত পানী ব্যৱহাৰৰ ফলত জনজীৱনত কি প্ৰভাৱ পৰিব পাৰে। চোৱা, তোমালোকৰ এই যোনটো হাই ছেকেণ্ডেৰী মাৰ্ক হয় এইটোৱে মানে বহুত মেটাৰ কৰে। গতিকে তোমালোকে ভিডিঅ' এটা চাই গ'লা,
চাই গ'লা ধুনীয়াকৈ সেইটোৱে আহিবই বুলি নাহিলে তেতিয়া তোমালোকৰ জীৱনটো শেষ হ'ব বুজি পাইছানে তোমালোকে পিছত গালি পাৰিলেও একো লাভ নহ'ব বুজি পাইছা তোমালোকে আহি কমেণ্টত গালি পাৰিলেও একো লাভ নহ'ব তোমালোকৰ জীৱনৰ কথা আছে কাৰণে বাৰে বাৰে কৈছোঁ তোমালোকে কিতাপখন ধুনীয়াকৈ পঢ়ি যোৱা যাতে তোমালোকে কুৱেশ্যনটো দেখিলে বনাই লিখিব পাৰা এনেকুৱাকৈ এটলিষ্ট পঢ়ি যোৱা যে কুৱেশ্যনটো দেখিলে তোমালোকে বনাই লিখিব পাৰা ধৰা এইটো কুৱেশ্যন নাহিবও পাৰে এইটো কুৱেশ্যনৰ ঠাইত এনেকুৱা কিবা বেলেগ এটা কুৱেশ্যন আহিলে যাতে তোমালোকে এইটো আনসাৰটো চাই পেলাই তোমালোকে তেনেকুৱা কুৱেশ্যনবোৰ যাতে তোমালোকে এৰি থৈ আহিবলগীয়া নহয় সেইসমূহ তোমালোকে যাতে কৰি থৈ আহিব পাৰা তোমালোকে তেনেকুৱাকৈ পঢ়া বুজি পাইছানে তাৰপিছত পাৰমাণৱিক শক্তি কি ভাৰতৰ পাৰমাণৱিক শক্তি কেন্দ্ৰসমূহৰ নাম ধুনীয়াকৈ দিয়া হৈছে ইয়াত অকল 5 মাৰ্কৰে নহয় ইয়াতে 3 নম্বৰৰ কিছুমান কুৱেশ্যন সোমাই গৈছে চাই লোৱা ভাৰতৰ অৰ্থনৈতিক বিকাশত স্থল পৰিবহণে কেনে প্ৰভাৱ পেলাই বৰ্ণনা কৰা হৈছে তাৰপিছত প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি দিয়া হৈছে ধুনীয়া কৈছা এতিয়া তোমালোকে মোক কমেণ্ট বক্সত জনাবা অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম কি কি অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম জনাবা আৰু লগতে আমাৰ ভাৰতবৰ্ষই সীমা ভাগ বতৰা কৰি থকা ৰাষ্ট্ৰসমূহৰ নাম আৰু আমাৰ অসমে কেইখন ৰাষ্ট্ৰৰ লগত বিদেশী ৰাষ্ট্ৰৰ লগত সীমা ভাগ বতৰা কৰিছে আৰু নাম দুখনৰ লগত কৰিছে কৈ দিছোঁ আৰু নাম দুটা মোক জনাবা ঠিক আছে অসমে কাৰ লগত মানে সীমা ভাগ বতৰা কৰিছে কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত ঠিক আছে সময়ৰ সুতত মানৱ ভূগোল কিদৰে আগবাঢ়িছে আলোচনা কৰা এইটো তোমালোকে চাই যাবা তাৰপিছত জনসংখ্যা বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে লিখা তো ধুনীয়াকৈ দিয়া হৈছে তোমালোকে চাই লোৱা আৰু বাৰে বাৰে কৈছোঁ কিতাপ পঢ়া দেই এতিয়াও সময় আছে আৰু চাও তোমালোকৰ ভাৰতৰ পৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰিবলৈ আহে আৰু তাত কিছুমান তোমালোকৰ কুৱেশ্যনত কিছুমান ঠাই দি দিয়ে সেই ঠাইসমূহ বহুৱাবলৈ আহে তোমালোকে সেইটো কুৱেশ্যন যদি মানে কৰিব নোৱাৰা তেনেহ'লে বাকী কেইটা কৰিব পাৰিবা যদি বাকী কেইটাতকৈ তোমালোকে মেপ অংকন কৰি ঠাইসমূহ বহুৱাব পাৰা তেতিয়াহ'লে তোমালোকে সেইটোৱে কৰিবা বুজি পাইছানে আৰু সময়ৰো কথা আছে টাইম মেনেজমেণ্ট কৰিবলৈ অকণমান দিগদাৰ হয় বুজি পাওঁ তথাপিও আৰু এইটো আছিলে শেষৰটো প্ৰশ্ন তোমালোকলৈ 3 নম্বৰীয়া প্ৰশ্ন লৈ আহিম বুলি মই ভাবি আছোঁ যদি লাগে মোক কমেণ্ট বক্সত জনাবা কাৰণ গতিকে সময়ো বেছি নাই তথাপিও ভালদৰে পঢ়া তোমালোকৰ পৰীক্ষা ভাল হওক সেইটোৱে আশা কৰোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ